আমাৰ ফলাফল যথেষ্ট ভাল। আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা পৰীক্ষাৰ্থী আছিলে 16 গৰাকী আৰু এই 16 গৰাকীয়ে উত্তীৰ্ণ হৈছে আৰু এই 16 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তাৰে ভিতৰত 2 গৰাকীয়ে ডিষ্টিংচন পাইছে, 4 গৰাকীয়ে ষ্টাৰ নম্বৰ পাইছে আৰু বাকীখিনিয়ে ফাৰ্ষ্ট আৰু লেটাৰ নম্বৰ পাই উত্তীৰ্ণ হৈছে। আপোনালোক চৰকাৰী শিক্ষানুষ্ঠান হিচাপে ধাৰাবাহিকভাৱে বিগত 2017 চনৰ পৰা আপোনালোকৰ 100% উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, এইটো সঁচা নেকি? হয়, আমি বিগত 17 চনৰে পৰা আমি বিদ্যালয়ে 100%ৰ সুনাম অৰ্জন কৰি আহিছে আৰু ইয়াৰ গুৰিতে হৈছে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, মোৰ বিদ্যালয়ৰ যি সহকাৰী শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলৰ যৎপৰোনাস্তিত আজিৰ আমাৰ এই বিগত বৰ্ষবিলাকতকৈ এইবাৰ আমি অধিক লাভান্বিত হোৱা বুলি ভাবিছোঁ। এইকাৰণে যদিও আমাৰ আগৰবিলাকত 100% উত্তীৰ্ণ হৈছিলে, তাত কোৱালিটিতকৈ কোৱান্টিটিটো আছিলে, এইবাৰ আমি যথেষ্ট সুখী এইকাৰণে যে আমাৰ ৰিজাল্টটো কোৱালিটিত আহিছে। আমি কোৱালিটিক লৈ আমি গৌৰৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি আমাৰ বিদ্যালয়ৰ আমাৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকল আৰু পৰিচালনা সমিতিৰ সভাপতি মিলিত হৈ আমি কিছুমান ব্যৱস্থা হাতত লৈছিলোঁ। যেনে আমি ছাত্ৰ ছাত্ৰীসকলক আমি 2 গৰাকী ছাত্ৰ ছাত্ৰীক লৈ 1 গৰাকী অভিভাৱক শিক্ষক নিয়োগ কৰিছোঁ। আমি বছৰত সেই ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত অতি কমেও 10 বাৰ আমি তেওঁলোকৰ ঘৰত আমি গৈছোঁ আৰু এই ঘৰত যোৱা কথাটো অকল আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নহয়, আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে আন 2 গৰাকীও আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ গৃহত উপস্থিত হৈছিল। মানে ইমানেই সুখী মই যে 2016 চনৰ পৰা আজিৰ এই ফলাফলটোলৈ অপেক্ষা কৰি আছিলোঁ আৰু প্ৰাপ্তি বুলি মই অনুভৱ কৰিছোঁ। কি কয় আপুনি এতিয়া আগন্তুক দিনত কি ভূমিকা ল'ব? আগন্তুক বৰ্ষবিলাকত ইয়াতকৈ আৰু ভাল ফলাফল কৰাৰ কাৰণে আমি যেনেকৈ এতিয়া কিছুমান কৌশল অৱলম্বন কৰি ভাল ফলাফল কৰিবলৈ সমৰ্থ হৈছোঁ, ঠিক তেনেকুৱাকৈ আৰু কিছুমান কৌশল অৱলম্বন কৰি ইয়াতকৈ উন্নত ফলাফল কৰাৰ কাৰণে আমি চেষ্টা কৰিম। এখন চৰকাৰী খণ্ডৰ বিদ্যালয়, হয়, এই বিদ্যালয়ত এনেকুৱা ফলাফল সঁচাকৈ সন্তোষজনক। এই ক্ষেত্ৰত আপুনি সঁচাকৈ ৰাইজক কি মেছেজ দিব? এটা মই ৰাইজক কি মেছেজ দিম, এইটো ৰাইজৰ অনুষ্ঠান, ৰাইজৰ সহযোগত, ৰাইজৰ মনোবলত আৰু ৰাইজৰ আগ্ৰহত আমি পৰিচালনা সমিতি প্ৰমুখ্যে আমাৰ যি প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকল তেখেতসকলৰ আপ্ৰাণ চেষ্টাৰ আজি ফল আমি